পিন্ধিব লাগিব পিন্ধিব লাগিব পিন্ধিব লাগিব পিন্ধিব লাগিব পিন্ধিব লাগিব মেলাত পিন্ধি দিলে আপোনাৰ কি আছে মেলাত মই কৈছো মই তহঁতি কৈছো ওলাই যাবলৈ কৈছো আকৌ ঘূৰি আহিব নাহো বুলি কৈছো নাহো তো নাহিব নাহো তো নাহো মই নাহো আহিব আৰু নাহো ইয়াত নকৰে চাকৰি ঠিক আছে মই লাইভ ভিডিঅ' আপোনাক কৰিছোঁ দেই আপোনাক লাইভ ভিডিঅ' দিছোঁ কি কৈছে মোক কি কৈছিলে মই একো নাই মোক কি কৈছিলে মোক কাম যেতিয়া কৰিছিলোঁ কি কৈছিলে কি কৈছিলে মোক পাৰি গ'লে হ'ব ঠিক আছে মই নাহো আমাক কি কৈছিল আমাক দুটা মই নাম কাৰ্ড বহাই দিয়ক আপুনি পিন্ধি লওক এই দোকান মই নাম ক'লে মোৰ যোগ্য নহয় মই বৰ মেনেজাৰ নহয় নহয় পিন্ধা বেপাৰা ইয়াত চাবলৈ পাব নালাগে মই নাহো নাহো এটা কথা ৰ'ব হেলমেট হেলমেটটো খুলি দিয়ক ভিডিঅ' এটা ৰ'বা ৰ'বা ক'লে নহো না ছাৰ মই আপোনাক মোৰ পুৰস্কাৰ দিওঁ দেই এনেকুৱা আপুনি মোক কি কৈছিলে নাই নাই ইয়ে মোক কি কৈছিলে মোকে কাকে মই ইয়াত থাকিলে তোক চাকৰি খাই দিম এতিয়া খাব পাৰিলি 31 ডিচেম্বৰ প্ৰায় যেতিয়া এইটো হৈ গ'ল মানে মেনেজাৰটোৰ লগত যে কথা বতৰা সুধিব গৈছিলে আমাৰ কেইজনমান মানুহ মহিলা তেওঁ এই বস্তুটো গুৰুত্বই নিদিয়ে মানে এনেকুৱা টাইপৰ কথা পাতিছে যিহেতু তেওঁ এজন মেনেজাৰ নহয় আমি কোনো ফাল্টু মানুহ এনে জাষ্ট সুধিব গুচি আহিছোঁ দৰমহাটোৰ বিষয়ে যিহেতু আমি কাম নকৰা বিনিময়তে দৰমহা বিচাৰিছোঁ তেনেকুৱাকৈ আমাক ব্যৱহাৰ কৰিছে ব্যৱহাৰ কৰি সেই কথা বাদ দি তাতে আমাৰ মানুহখিনি উভতি গুচি আহিলে সেইটো সন্ধিয়া সময় আছিলে কাৰণে তাৰপিছত আজি আকৌ আমাৰ মানুহখিনি ৰাতিপুৱা কামলৈ ওলাই আহিলে কামলৈ ওলাই আহি ইটো কথা ওলাওঁতে মানে ৰাইজৰ অধৈৰ্য হ'ল ৰাইজৰ ধৈৰ্য শক্তি শেষ হোৱা পুনৰ লগালগ আমাৰ মানুহখিনি মেনেজাৰজনক সুধিব গ'ল তেওঁ ৰেছপন্সে নকৰে আমাৰ মানুহক একো খাতিৰে নকৰে বৰবাংলোত খাতিৰ নকৰা দুখত ৰাইজ গোট খাই এই ভয়াৱহ পৰিস্থিতি উৎপন্ন হ'ল আমাৰ পাবলৈ এতিয়া বহুত আছে কিনো কম বিশেষকৈ আমাৰ যিহেতু ৰেচন 4-5টা ৰেচন আছে দৰমহা আছে সেইটো ৰিচেণ্ট আমাৰ এই অলপ দিনৰ পাবলৈ এই যোৱা মাহৰ দৰমহা 1 মাহৰ দৰমহা আছে আমি মাহত নাপাওঁ 15 দিনত দৰমহা পাওঁ যিহেতু আমাক এটা হ'লেও দিব লাগিছিলে বুলি আমাৰ মানুহখিনি তেওঁ মানে কৈছিলে কিন্তু তেওঁ লিখিত হৈছে আপোনাৰ মুখেৰে কৈছিলে তেওঁ এই বস্তুটো গুৰুত্বপূৰ্ণ নল'লে আজি গৈছিলে আমাৰ মানুহখিনি বাগান যোৱা আগত অন্তত আমাৰ যিজন পৰিচালক মহোদয় তেওঁ কৈছিলে যে আপুনি আজি মানে এখন দৰমহা দিব নেকি দৰমহা এটামান আৰু আমাৰ মানুহ কামলৈ ওলাইছে কামলৈ যাব তেওঁ বস্তুটো মানে এইকেইদিন চকীদাৰ দি মতাই কাম কৰালে আজি কৈছে মই নাই মতোৱা তোমালোকে কাম গ'লে যোৱা নগ'লে নাই সেইটো কি কথা সেইটো কথা শুনি পিনে আমাৰ মানুহখিনি মানে খং উঠিলে আৰু গোট খাই পিনে ক'লে যে যদি আপুনি চলাব নোৱাৰে আৰু ভাল ব্যৱহাৰো দিব নোৱাৰে তেতিয়াহ'লে আপুনি থকা ইয়াত কোনো যোগ্য নহয় আপুনি এখন বাগান এৰি থৈ গুচি যাওক মেনেজাৰৰ নাম বিশেষকৈ মই নাজানো ৰফিক ৰচুল নেকি হয়